কৃষি কৰ্মৰে স্বাৱলম্বী গড়েশ্বৰৰ সমীপৰ এখন গাঁও। কৃষি কৰ্মৰে অসমীয়াগিৰি দেখুৱাইছে ৰৌমাৰী গাঁৱৰ ৰাইজে। তামুলপুৰ জিলাৰ গড়েশ্বৰৰ সমীপৱৰ্তী ওদালগুৰি জিলাৰ ২ নম্বৰ ৰৌমাৰী গাঁৱত কৃষি কৰ্মৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে গাঁওবাসীয়ে। গাঁওখনৰ প্ৰতিটো পৰিয়ালে সঁচা অৰ্থত কৃষি কাৰ্যৰ সৈতে জড়িত হৈ পৰিয়াল চলোৱাই নহয়, সমাজলৈ কঢ়িয়াই আনিছে এক ইতিবাচক বাৰ্তা। ২ নম্বৰ ৰৌমাৰী গাঁৱৰ ৩ ভাতৃ নিৰ্মল তালুকদাৰ, ধৰণী তালুকদাৰ আৰু কেশৱ তালুকদাৰো ব্যতিক্ৰম নহয়। বৰ্তমান প্ৰায় সকলো প্ৰকাৰৰ পাচলি উৎপাদনত ব্যস্ত হৈ পৰিছে এই পৰিয়ালসমূহ। আমাৰ ইয়াতে ৰৌমাৰী ২ নং ৰৌমাৰীৰ আমাৰ সকলো শান্তি আমাৰ ৰাইজে আমাৰ এইখিনি মানুহে তাৰমানে খেতিয়কে আমাৰ যথেষ্ট আমাৰ এইখিনি মানুহ পৰিশ্ৰম কৰে আৰু লগতে আমাৰ খিনি মাটিত চব খেতি হয়, চব খেতি হয়। আপুনি যি কৰে আপুনি একেবাৰে ধান খেতিৰ পায়, আপোনাৰ বেহাৰৰ পায়, আপোনাৰ আলুৰ পায়, কবি মূলৰ পায়, আপোনাৰ জলাৰ পায়, আপোনাৰ সমস্ত আমাৰ এইখিনি মাটি ইমান ধুনীয়া মাটি আৰু এইবছৰ খেতিগিলাখনো যথেষ্ট ভাল হৈছে। মনগিলা আমাৰ খুব আনন্দ হৈছে এইবাৰ আমাৰ খেতিয়কৰ আৰু আমাৰ যিখন দলঙৰ কাৰণে আমাৰ বিশ্ব ছাৰে বনাই দিলাক আমাৰ আৰু এতিয়া আনন্দ হৈছে আমাৰ গাঁৱৰ মানুহখিনি। আমি যিহেতু গড়েশ্বৰত মহিপাৰাত আমি মাৰ্কেটত মালখান্তি আমি নিব পাৰিম খুব আনন্দ কৰি। এইখিনিয়ে মই কৈ কি খেতি লগাইছে এইবাৰ? এতিয়া আমি প্ৰথমতে কবি কৰিলোঁ, তাৰপিছত বিলাহী আছে, তাৰপিছতে আমাৰ বিন আছে, তাৰপৰা আমাৰ ঘৰচীয়া আলু আছে, তাৰপৰা এই আৰু বাগনা আছে, এই জ্বলা আছে, লাও আছে, এইখিনিয়ে মই কৰিছোঁ আৰু। কিমান বিঘা কৰিছে আপুনি? মই 15 বিঘা কৰিছোঁ। 15 বিঘা কৰিছোঁ। আমাৰ ভাই তিনিটা, আমি তিনিওটা ভাই আমি 45 বিঘা মাটি কৰিছোঁ। হয়, আৰু গাঁৱৰ তেনেকৈ বাকীগিলাও বহুত কৰিছে। আমাৰ ইয়াত মোটামুটি কমেও 400 বিঘা 500 বিঘামান মাটি হ'ব। সকলোৱে শান্তি, চব খেতিয়কে আমাৰ। গাঁৱৰ বৰনদীৰ পাৰত থকা জৰাজীৰ্ণ দলংখনো কিছুদিন পূৰ্বে পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত RCC দলং হৈ উঠাত এতিয়া আৰু পূৰ্বৰ দৰে উৎপাদিত শস্য পাচলি গড়েশ্বৰ, গুৱাহাটী আদি স্থানলৈ বিক্ৰী কৰিব যোৱাৰ সমস্যা নাইকিয়া হ'ল। সাৰৰ বিধান বা আপোনাৰ বস্তুবিলাকৰ বিধান আমি নিজা মাইন হতে পেলাই আমি আনি পেলাই খেতিখিনি আমি কৰোঁ। কিমান বছৰ ধৰি কৰি আছে আপোনালোকে? মই এতিয়ালৈকে মোটামুটি 15-20 বছৰ হ'ল। মই প্ৰথম অৱস্থাত বেংগলৰ পৰা এজন মাষ্টৰ আনিছিলোঁ, মোৰ বন্ধুৰ নিচিনাই আছিল। আগতে আমাৰ ইয়াতে জালুকবাৰীত আছিল। তেওঁ অহাৰ পিছত তেওঁ মোটামুটি বহু মাটি খেতি কৰিলে। এই খেতিবিলাক মানে এনেকুৱা হয়, আমি ট্ৰাক লগাই পেলাই আমি গুৱাহাটী ফাঁচী বজাৰত তাতে গদ্দি আছে, প্ৰত্যেক গদ্দিতে আমি মালবিলাক দিওঁ। তাতে আপোনাৰ এই আলুৰ বস্তা আছে, আলুৰ বস্তাত মানে একোটা হাঁচাত আমি পেকিং কৰি পেলাই 1 কুইণ্টেল 30 কেজি 20 কেজি তেনেকৈ আমি নাম্বাৰ দি পেলাই আমি গদ্দিত দিওঁ আৰু তেনেকৈ আমাক পে'মেণ্টটো কৰে। আকৌ আমি এবাৰ আমি আপোনাৰ ডিব্ৰুগড়তো আপুনি নগাঁৱতো বিক্ৰী কৰিছোঁ, আলু বিক্ৰী কৰিছোঁ। এই তেনেকৈ আমি তেতিয়াৰ পৰা আমি খেতিটো প্ৰধান বুলি আমি ধৰি লৈছোঁ। ৰাসায়নিক সাৰৰ বিপৰীতে গোবৰ আৰু জৈৱিক সাৰক বেছি প্ৰাধান্য দি খেতি কৰাৰ বাবে গাঁওখনৰ পাচলিৰ বজাৰত সমাদৰ বেছি। একেদৰে গাঁওখনৰ চন্দ্ৰধৰ তালুকদাৰেও কৃষি কৰ্মেৰে স্বাৱলম্বী হ'ব পাৰিছে। একোজন খেতিয়কে নিজৰ 20-25 বিঘাকৈ মাটিত এতিয়া বিলাহী, ফুলকবি, বন্ধাকবি, বিন, ৰঙালাও, নহৰু, আলু আদি খেতি কৰি বছৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ২ নম্বৰ ৰৌমাৰী গাঁৱৰ খেতিয়ক এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে। বা খাৰুপেটীয়াৰ যিটো অৰিজিনেল বিধান সেইখিনি পাৱা কৰিলে আমাৰ খুব ভাল লাগে। তাৰমানে আমি এইখিনি কৰিব লাগিব। ক'ব নেকি? চৰকাৰকো কওঁ, এইখিনি কথাই কওঁ যাতে এই বিধানটোৰ প্ৰতি চকু ৰাখি গোটেইখিনিতে পায়। ঠিক তেনেকুৱা অলপমান নজৰ কৰি দিয়ে যাতে। বীজ আৰু সাৰ মানে সাৰ অৰিজিনেলটো আৰু যিটো অৰিজিনেল হয় সাৰ, সেইটো সাৰ আমাৰ গড়েশ্বৰ মুঠেও নাপায়, অৰিজিনেল বীজ মুঠেও নাপায়। আমি যিবিলাক কৰিছোঁ ডুপ্লিকেট আৰু মানে যিবিলাক মই যোৱাকালি এজনক লাগ পালোঁ, বন্ধাকবি কৰিছিলে, সি আগতীয়া বন্ধাকবি সি পৰা আনিছিল বোলে, পৰা আনিছিল, বেংগলৰ পৰা আনিছিল। এইখিনি কি বুলি কয়, নহয় এয়া লতিবাৰীৰ পৰা সি দোকানী য'ত অৰ্ডাৰ দি পেলাই আনিছে। 15 পেকেট দিছিল বোলে, সি 15 পেকেট নানিলা, 5 পেকেট আনিছে, আনি কৈছে ধুনীয়া বিধান। আৰু আমাৰ মহিলাবিলাকৰো কষ্ট হয়, পুৰুষটো হয়ে, লগতে কামলাও ব্যৱহাৰ কৰা হয়। সহযোগ কৰোঁ। কেতিয়াবা তাৰমানে টাইমত ভাত খোৱাও নহয়, এনেকুৱা হৈ যায় আৰু
পথাৰতে লগা যায় এতিয়া কামলা লাগলি ভাত বনাই লৈ আহিব লাগিল তাৰপিছত চাহ পানী যোগান ধৰিব লাগিল লগতে কামলাৰ লগত লাগবাও লাগিল নহ'লেনো আমি কেনেকৈ চলিম সেয়া আৰু উপাৰ্জন আমাৰ খেতিৰ পৰাই আমি এনেকৈ চলি আছোঁ যে কবি বেঙেনা মূলা বিলাহী আলু ৰঙালাও এইবিলাক গোটেই খেতি আৰু আমাৰ আৰু এইবাৰ বৰ্তমান খেতি ভাল হৈছে ধান খেতিও ভাল হৈছে মাজতে কিবা পোকে খালে খাৱাত আমাৰ ইয়াতে গাঁও সেৱাকে খবৰে নলয় গাঁও সেৱাক এইফালে নাহে কোনো যোগাযোগেই নাই গতিকে কিবা হ'লে আমি নিজে মেডিচিনটো আনি কিনে এই ওপৰে ফচলতো আমি নিজে মেডিচিন আনি মাৰিব লাগে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম